হেল্ল' এভৰিৱান, দীপশিখা লাৰ্ণিঙলৈ সকলোকে স্বাগতম। আই হোপ তোমালোক সকলোৱে ভালে কুশলে আছা। আজিৰ ভিডিঅ'ত আমি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট পষ্টৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনছসমূহ কভাৰ কৰিম। আজিৰ পাৰ্টটোত অকল আছামিজ কুৱেশ্যনখিনিহে কভাৰ কৰিম, কিয়নো আছামিজ পাৰ্টটো বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ ই কোৱালিফাইং নেচাৰৰ হয়। ঠিক আছে, তো যিসকলে ভাবিছা যে এক্সামটো মই ক্লিয়াৰ কৰিবই লাগিব, তেওঁলোকে এই ভিডিঅ'টো ভালকৈ চাবা, স্কিপ নকৰিবা। ইয়াৰ কুৱেশ্যন তোমালোকৰ বেছিভাগ কুৱেশ্যনেই ইয়াৰ পৰা আহিবই, কমন পৰিবই, কাৰণ তেওঁলোকৰ পেটাৰ্ণটোৱে এইটো হয়, ৰিপিট হৈ থাকে কুৱেশ্যনসমূহ। চ' ভিডিঅ'টো একদম স্কিপ নকৰিবা। ঠিক আছে, আজি ফাৰ্ষ্ট কুৱেশ্যনটোত সুধিছে তলত দিয়া শব্দবোৰৰ বিপৰীত শব্দ লিখা। ফাৰ্ষ্টত সুধিছে ক্ষমাৰ বিপৰীত শব্দ, ইয়াত হ'ব প্ৰতিশোধ। অপশ্যন বিটো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব। 2 নম্বৰত সুধিছে প্ৰত্যক্ষৰ বিপৰীত শব্দটো, ইয়াত প্ৰত্যক্ষৰ বিপৰীত শব্দটো হ'ব অপশ্যন চি পৰোক্ষ। 3 নম্বৰত সুধিছে নিৰ্ভীকৰ বিপৰীত শব্দটো লিখা, ইয়াত নিৰ্ভীকৰ বিপৰীত শব্দটো হৈছে অপশ্যন এ ভীৰু। ঠিক আছে, 4 নম্বৰত সুধিছে গুচৰীয়া শব্দটোৰ বিপৰীত শব্দ লিখা, ইয়াত গুচৰীয়া শব্দটোৰ বিপৰীত শব্দ হ'ব অপশ্যন বি পদকীয়া। 5 নম্বৰ প্ৰশ্নত আমাক নিৰ্মল শব্দৰ বিপৰীত শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি মলিন। ইয়াৰ 6 পৰা 10 নম্বৰৰ প্ৰশ্নখিনিত আমি এটা শব্দত প্ৰকাশ কৰিব লাগে। প্ৰথমটোত কৈছে যি বাঢ়িবলৈ ধৰে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি বৰ্ধিষ্ণু। 7 নম্বৰত যি বিধিসন্মত নহয়, ইয়াৰ উত্তৰটো হ'ব অবৈধ। 8 নম্বৰত ঠেং নগজা ভেকুলী পোৱালি, ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি লালুকি। 9 নম্বৰত পি খোৱা বস্তু, ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি পেয়। 10 নম্বৰত বৰকৈ কথা নোকোৱা লোক, ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ নিবুকা বা চামোন। 11 পৰা 15 নম্বৰৰ কুৱেশ্যনখিনিত আমাক বিপৰীত লিংগ লিখিবলৈ কৈছে। প্ৰথমটোত সুধিছে ব্যয় শব্দটোৰ বিপৰীত লিংগ কি হ'ব, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি বিয়নী। 12 নম্বৰত দদাই শব্দটোৰ বিপৰীত লিংগ হ'ব অপশ্যন চি খুৰী। 13 নম্বৰত কোৱা শব্দটোৰ বিপৰীত লিংগ হ'ব অপশ্যন এ কাউৰী। 14 নম্বৰত ঘৰিয়াল শব্দটোৰ বিপৰীত লিংগ হ'ব অপশ্যন চি জলগুৰি। 15 নম্বৰত কৃষ শব্দটোৰ বিপৰীত লিংগ হ'ব অপশ্যন চি কৃষা। এতিয়া 16 পৰা 20 নম্বৰৰ ভিতৰত থকা কুৱেশ্যনখিনিৰ আমি ইংৰাজী অৰ্থ লিখিব লাগে। প্ৰথম প্ৰশ্নটোত সুধিছে দোষাৰোপ পত্ৰক আমি ইংলিছত কি বুলি ক'ম, ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি চাৰ্জ শ্বীট। ঠিক আছে, 17 নম্বৰ প্ৰশ্নটোত সুধিছে পদেন শব্দটোৰ ইংৰাজী অৰ্থ বুজা শব্দ কি হ'ব, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি এক্স অফিচিঅ'। ঠিক আছে, 18 নম্বৰ প্ৰশ্নটোত সুধিছে অধিকাৰ ক্ষেত্ৰ এই শব্দটোৰ ইংলিছ ৱৰ্ড কি হ'ব, ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি জুৰিছডিকশ্যন। 19 নম্বৰ শব্দটো দণ্ডবিধি ন্যায় এই শব্দটোৰ ইংৰাজী অৰ্থ বুজা শব্দ কি হ'ব, অপশ্যন ডি নান অফ দ্য এবভ হ'ব। ঠিক আছে, ইয়াৰ এপ্ৰপ্ৰিয়েট ৱৰ্ডটো ইয়াত দিয়া হোৱা নাই। লাষ্ট কুৱেশ্যনটো বিমোচন শব্দটোৰ আমাক ইংলিছ ৱৰ্ড সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ৰেডিমশ্যন। ইয়াত আমাক পৃথিৱী শব্দটোৰ সমাৰ্থক শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ মেদিনী। 2 নম্বৰ প্ৰশ্নটোত আকাশ শব্দৰ সমাৰ্থক শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি গগন। 3 নম্বৰ প্ৰশ্নটোত বতাহ শব্দৰ সমাৰ্থক শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি সমীৰণ। 4 নম্বৰ প্ৰশ্নটোত চকু শব্দৰ সমাৰ্থক শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ নেত্ৰ। 5 নম্বৰ প্ৰশ্নটোত আমাক মেঘ শব্দৰ সমাৰ্থক শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ নীৰদ। 6 নম্বৰ প্ৰশ্নটোত উত্তম শব্দৰ বিপৰীত শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি অধম। 7 নম্বৰ প্ৰশ্নটোত অন্ধ শব্দৰ বিপৰীত শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি চাক্ষুষ। 8 নম্বৰ প্ৰশ্নটোত আবাহন শব্দৰ বিপৰীত শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি বিসৰ্জন। 9 নম্বৰ প্ৰশ্নটোত আগমন শব্দৰ বিপৰীত শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব গমন, অপশ্যন এ। 10 নম্বৰ প্ৰশ্নটোত নিৰ্ভীক শব্দটোৰ বিপৰীত শব্দ সুধিছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি ভীৰু। 11 পৰা 15 নম্বৰৰ ভিতৰত থকা প্ৰশ্নখিনিত আমাক সন্ধি ভাঙিব কৈছে। 11 নম্বৰত কৈছে দুয়ো শব্দটোৰ সন্ধি ভাঙা, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি 2 + উ। 12 নম্বৰ কুৱেশ্যনটোত আমাক নদীয়াল শব্দটোৰ সন্ধি ভাঙিব কৈছে, ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি নদ + ইয়াল। ঠিক আছে, আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল। ভিডিঅ'টো ভাল পাইছা যদি লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা যিসকলে এতিয়ালৈকে কৰা নাই, আৰু ভিডিঅ'টো তোমালোকৰ লগৰ যিসকলে
জুডিচিয়েল এছিষ্টেণ্টৰ এক্সাম দিব তেওঁলোকৰ সৈতে শ্বেয়াৰ কৰি দিবা। বাকী মই নেক্সট ভিডিঅ'ত ইয়াৰ বাকীখিনি লৈ আহিম।